আপোনালোকৰ অনুৰোধত এজোপা কেতাহী জেমুনা বিচাৰি পালোঁ। এইজোপা কেতাহী জেমুনা গোটেইবিলাক পকি আছে আৰু ইয়াৰ এই পকা গুটিবিলাক উলিয়াই এইবিলাক ছিঙি গুটিবিলাক উলিয়াই ইয়াৰ এতিয়া পুলিৰ বাবে প্ৰস্তুত কৰিম। এইবিলাক চাওক ধুনীয়াকৈ পকি আছে আৰু যেতিয়া পুলি হ'ব তেতিয়া আকৌ এটা ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখুৱাই কণ্টেক্ট নাম্বাৰ দিম আৰু আপোনালোকে যোগাযোগ কৰি পুলি নিব পাব। নমস্কাৰ বন্ধু বান্ধৱসকল, মই আগৰ ভিডিঅ'ত যি কেতাহী জেমুনাৰ ঔষধি গুণৰ ওপৰত দিছিলোঁ, সেই ভিডিঅ'ত বহুতো ৰাইজে পুলি বিচাৰি প্ৰশ্ন কৰি আছিল যে পুলি পোৱা যাব নেকি, গুটি পোৱা যাব নেকি বুলি। মই সকলোকে কৈছিলোঁ যে যেতিয়া পকিব তেতিয়া আপোনালোকক কম বুলি। এতিয়া এইবিলাক পকিলেগৈ। এইজোপা বেলেগ এজোপা হয় বাৰু, ভিডিঅ'ত দেখুওৱা জোপা নহয়। এইবিলাক চব গুটিবিলাক কেনেকৈ সৰি আছে আৰু এই গুটিবিলাক লৈ এইবিলাক যি সৰু সৰুকৈ বীজ থাকে বেঙেনা গুটিৰ দৰে, সেইবিলাক পচাম। তাৰপিছত যেতিয়া পুলি হ'ব তেতিয়া আপোনালোকক দিবলৈ ব্যৱস্থা কৰিম বাৰু, কিন্তু সময় লাগিব। আৰু এটা কথা কওঁ আপোনালোকক যে এই কেতাহী জেমুনাৰ পুলি বচাবলৈ কিন্তু বহুত কষ্ট হয়, বহুত মুস্কিল হয়, যিহেতু ই সহজতে হৈয়ে নুঠে। আপুনি যদি 100 বিধমান ইয়াৰ 100টা যদি বীজ ৰোপণ কৰে তেতিয়াহ'লে হয়তো তাৰ মানে 20টামান হ'ব কি নহয় তেনেকুৱা হয়। কি কাৰণে সেইটো নাজানো, যিহেতু কিছুমান মাটি লৈ কথা আছে আৰু বিশেষকৈ ইয়াক দিবলৈ ওখ মাটি লাগে। পানী পৰি থকা মাটিত হ'লে নহ'ব, জেকা মাটিত হ'লে নহ'ব। সেয়েহে কিছুমানে দেখিছোঁ যে পিৰালিত দিয়ে, ওখ স্থানত দিয়ে। আৰু মই য'ৰ পৰা উঠাই আছোঁ বৰ্তমান, এই পুলিটো আছিলে RCC ফাউণ্ডেশ্যন উঠাই আছে এজন বন্ধুৱে। তাৰ সেই RCC ফাউণ্ডেশ্যনত মানে সেই ওখ ভেটিত এই গছজোপা ৰুই থোৱা আছে আৰু সেয়েহে বচাবলৈ বহুত টান। যে আৰু এটা কথা হ'ল ইয়াৰ গুটিবিলাক মিঠা যিহেতু হৈ থাকে, সেয়েহে পৰুৱাই অতি সোনকালে লৈ যায় গাঁতলৈ। সেইও এটা অসুবিধা আহি পৰে। এয়া চাওক, মই গুটিবিলাক উঠাই আছোঁ আৰু বিশেষকৈ পিৰালিত ৰুৱে আৰু পিৰালিত ৰুলে ডাঙৰ ডাঙৰ হয় আৰু ইয়াৰ কাৰণে ফুটছাই বহুত প্ৰয়োজনীয় বস্তু। যেতিয়া পুলিটো হয় তেতিয়া ফুটছাই চাৰিওফালে দিব লাগে, তেতিয়া ভাল হয়। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদিহে ভাল লাগিল শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।